যিজন গণশিল্পী সমগ্ৰ অসমবাসীয়ে তেওঁক জানিছিল গণশিল্পী তেখেতৰ সন্মান আছিল সকলোৱে তেখেতক গণশিল্পী বুলি জানিছিল এই প্ৰখ্যাত সংগীত শিল্পী সূৰ্য দাসৰ দেহাৱসান ঘটিছে মৰিগাঁৱৰ চিভিল হস্পিটেলত তেখেতে বাথৰুমত পিছলি পৰিছিল তাৰ পিছতে তেখেত অসুস্থ হৈ আছিল চিভিলত তেখেতক ভৰ্তি কৰোৱা হৈছিল আৰু আজি পুৱাৰ ভাগত তেখেতৰ মৃত্যু হয় আৰু তাৰ মৃত্যুৰ লগে লগে অসমৰ সংগীত জগতত শোকৰ ছাঁ পৰিছে সকলোৱে তেখেতৰ যি অমৰ সৃষ্টি তেখেতে অসমৰ ৰাইজৰ বাবে অসমৰ মাটিৰ বাবে অসমৰ বাবে জাতিৰ বাবে যিমানখিনি কাম কৰি থৈ গৈছে তেখেতৰ গীতৰ মাজেৰে অসমৰ ৰাইজলৈ বা সমগ্ৰ বিশ্বলৈ যি বাৰ্তা দিছিল সেয়া সকলোৱে খোৰাইছে আৰু ইতিমধ্যে কৈছোঁ যে মৰিগাঁও চিভিল হস্পিটেলত তেখেতক মৃত ঘোষণা কৰা হয় আৰু অসমৰ সংগীত জগতৰ বাবে এইটো এটা অপূৰণীয় ক্ষতি সকলোৱে জানে তেখেতৰ অস্তিত্ব অসমৰ সংগীত ক্ষেত্ৰখনত কেনেকুৱা আছিল কাৰণ তেখেতৰ যিটো গীত সকলোৱে যদি সূৰ্য দাস বুলি কয় সকলোৱে এটা গীতৰ কথা প্ৰথমতে সকলোৰে মনলৈ আহে মানুহ দেখিছোঁ আজি বহুত মানুহ এই গীতটোৰ জৰিয়তে তেওঁ যি বাৰ্তা দিছিল সমগ্ৰ অসমবাসীলৈ বা তেখেতৰ যি সৃষ্টি আজিৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় ৰাইজে আদৰি লোৱা গীতটোৱে আছিল মানুহ দেখিছোঁ আজি বহুত মানুহ আৰু জীৱনকালত আচলতে তেখেতৰ গণশিল্পী উপাধি এইটো কাৰণে দিয়া হৈছিল যে তেখেতৰ গীতৰ মাজত যি সমল আছিল সেই সকলো মাটিৰ গোন্ধ থকা জাতি প্ৰেম যিবোৰ তেওঁৰ গীতৰ মাজত সদায় প্ৰকাশ পাইছিল কাৰণ তেখেতৰ গীতবোৰে তেনেকুৱা আছিল মানুহ দেখিছোঁ আজি বহুত মানুহ মোৰ এই মাটি এই ঘৰ মোৰ গতি নাই তুমি অসমৰ চাপ্ৰা বহুদূৰ ৰঙা সূৰ্য এনেকুৱা ধৰণৰ কিছুমান গীত আছিল যি গীতত তেখেতৰ যি শব্দ আছিল এই শব্দই সকলোৰে বুকুত খুন্দা মাৰিছিল আৰু তেওঁ সদায় জাতিৰ হকে গান গাইছিল ৰাইজৰ বাবে গান গাইছিল যাৰ বাবে তেখেতক গণশিল্পী বুলি তেখেতক সকলোৱে সন্মান কৰিছিল গণশিল্পী তেখেতক আখ্যা দিয়া হৈছিল আৰু 2019 চনত তেখেতক কৰম সিং ট্ৰাষ্টৰ ফালৰ পৰা আৰু হুমেন এই জন্মভূমি বঁটা দৈনিক জন্মভূমি বঁটা প্ৰদান কৰা হৈছিল আৰু তেখেতক এই গণশিল্পী সূৰ্য দাসক ৰাভা আসাম সাহিত্য শাখাত পৰিষদৰ বঁটাৰে সন্মানিত কৰা হৈছিল তেখেতক কলংপৰীয়া ৰাইজে সংগীত প্ৰদীপ উপাধি প্ৰদান কৰিছিল আৰু নগাঁৱত তেখেতক কিছুদিন পূৰ্বে সুৰত্ন যজ্ঞ বেজবৰুৱা স্মৃতি বঁটাও প্ৰদান কৰা হৈছিল আৰু তেখেতক অসম সাহিত্য সভাৰ ফালৰ পৰাও কলাগুৰু বিশ্বপ্ৰসাদ ৰাভাৰ স্মৃতিত শিল্পী সন্মান প্ৰদান কৰা হৈছিল আৰু এইজন গণশিল্পীৰ কথা যিমানে কওঁ সিমানে কম হ'ব কিন্তু তথাপিও এই মুহূৰ্তৰ যদি কওঁ যে তেওঁ আমাৰ মাজত নাই তেওঁ আঁতৰি গৈছে ইতিমধ্যে অসমৰ যি সংগীত ক্ষেত্ৰ আছে তাৰ পৰা এটা উজ্জ্বল নক্ষত্ৰ নাইকিয়া হ'ল বুলি ক'ব পাৰি আৰু তেওঁ ভাষাতে যদি ক'বলৈ যাওঁ কিছুদিন পূৰ্বে তেওঁ নগাঁৱত এই যি সুৰত্ন যজ্ঞ বেজবৰুৱা স্মৃতি বঁটা তেওঁ লাভ কৰিছিল তাৰ পিছত কিন্তু তেওঁ এটা কথা কৈছিল যে আমি বাটৰুৱা শিল্পী আমি তলৌগুটি শিল্পী নহয় গতিকে তেওঁৰ কথাবোৰ তেনেকুৱা ধৰণে আছিল তেওঁ বাটৰ শিল্পী বুলি নিজক ক'ব বিচাৰিছে ৰাইজৰ মাজত তেওঁ থাকি ভাল পাইছিল ৰাইজৰ হকে গান গাই ভাল পাইছিল কাৰণ তেখেতৰ আমি মানুহৰ দুখ সুখ গীতেৰে প্ৰকাশ কৰোঁ এনে তেওঁ নিজৰ ভাষাত প্ৰকাশ কৰিছিল মানুহৰ দুখবোৰ গীতৰ মাজেৰে তেওঁ প্ৰকাশ কৰিছিল অহংকাৰ নাছিল তেওঁ নিজে ক'ব বিচাৰিছে আমাৰ অহংকাৰ নাই সেয়া আমাক কোনোৱে হৰুৱাব নোৱাৰে তেওঁ নিজৰ এটা বঁটা প্ৰদান অনুষ্ঠানত এই ডাঙৰ কথাষাৰ কৈছিল যে আমি বাটৰুৱা শিল্পী আমি তলৌগুটি শিল্পী নহয় আমি ৰাইজৰ দুখ গীতৰ মাজেৰে প্ৰকাশ কৰোঁ আমাৰ অহংকাৰ নাই সেইবাবে আমাক কোনোৱে হৰুৱাব নোৱাৰে তেনেকুৱা ধৰণৰ মানসিকতা আছিল এজন গণশিল্পী সূৰ্য দাসৰ আৰু বিশেষকৈ অসম আন্দোলনৰ ক্ষেত্ৰত হওক বা এই কিছুদিন পূৰ্বে ৰাজ্য কঁপাই যোৱা আমাৰ কা আন্দোলন হওক তেখেতক কিন্তু তাত দেখা পোৱা গৈছিল তেখেতৰ বজ্ৰকণ্ঠৰে তেখেতে ভাষণ দিছিল তেওঁ গীত গাইছিল যিখন হাৰমনিয়ামত লৈ তেখেতক সদায় গীত গাই থকা ৰাইজে দেখিছিল তাতো কাৰণ তেওঁলোকে বিপ্লৱী ভাষা তেওঁলোকৰ তেজে তেজে আছিল কাৰণ আন্দোলন তেওঁলোকে দেখিছিল আৰু কিছু ক্ষেত্ৰত ব্যৰ্থ আন্দোলনে তেওঁলোককো ব্যৰ্থিত কৰিছিল যিবোৰ আন্দোলনৰ কোনো সুফল পোৱা নাছিল যাক লৈ কিন্তু তেওঁলোকৰ খুব আছিল আৰু এই সূৰ্য দাসৰ দেহাৱসানৰ লগে লগে অসমৰ সংগীত জগতৰ সকলো শিল্পীয়ে যিসকল লোক তেওঁৰ লগত জড়িত হৈ আছিল যি পুৰণা শিল্পী হওক বা জেপি দাস হওক তেওঁলোকৰ সমবয়সীয়া লোকনাথ গোস্বামী তেওঁলোকে সকলোৱে সুখ প্ৰকাশ কৰিছে তাৰ বিপৰীতে নৱপ্ৰজন্মৰ যিসকল শিল্পী আছে তেওঁলোকে সুখ প্ৰকাশ কৰিছে মনত পেলাইছে সূৰ্য দাসক যাৰ এই মৃত্যু যেটা অপূৰণীয় ক্ষতি সেইটো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কাৰণ এনেকুৱা এজন বিশিষ্ট শিল্পী যেতিয়া এখন সংগীত ক্ষেত্ৰৰ পৰা আঁতৰি যায় এখিনি ঠাইৰ পৰা আঁতৰি যায় নিশ্চয় তেওঁৰ স্থান কোনে পূৰাব নোৱাৰে কিন্তু তেওঁ দেখুৱাই যোৱা বাটেৰে তেওঁ সৃষ্টিৰাজিৰ মাজেৰে নতুন প্ৰজন্মই কেনেকৈ সেই তেখেতলোকৰ সপোনটো দিঠকৰ ৰূপত পৰিণত কৰিব পাৰে সেইটোৰ ওপৰত কিন্তু সকলোৱে মন দিব লাগিব কাৰণ তেওঁ যিবোৰ গীত আছিল মই ইতিমধ্যে কৈছোঁ মানুহ দেখিছোঁ আজি বহুত মানুহ মোৰ এই মাটি এই ঘৰ
মোৰ গতি নাই তুমি অসমৰ চাপৰা বহুদূৰ ৰঙা সূৰ্য আৰু তেখেতৰ এখন বিখ্যাত এলবাম আছে পেলেষ্টাইন গতিকে এনেকুৱা ধৰণৰ গীতসমূহ এতিয়া চৰ্চাত আছে কিছুমান নতুন প্ৰজন্ম হয়তো শুনা নাই কিন্তু সময় হয়তো সূৰ্য দাসৰ গীত শুনাব তেওঁলোকক আৰু শুনিবলৈ তেওঁলোকে বাধ্য হ'ব আৰু কৈছো বহু কেইবাকেইটা বঁটাৰেও তেখেতক সন্মানিত কৰা হৈছিল বহু সন্মান তেওঁ লাভ কৰিছিল আৰু বিশেষকৈ গণশিল্পী বুলি তেখেতক সকলোৱে সম্বোধন কৰিছিল কিন্তু সেই গণশিল্পীজন আজি আমাৰ মাজত নাই মই কৈছো ইতিমধ্যে সকলোৱে শোক প্ৰকাশ কৰিছে লেখকৰ পৰা আৰম্ভ কৰি সংগীত শিল্পী সকলোৱে তেওঁৰ বিষয়ে লিখিছে সোশ্যাল মিডিয়াত ইতিমধ্যে প্ৰচাৰ হৈছে কাৰণ কৈছে যে ফণীন্দ্ৰ দেৱচৌধুৰীয়ে লিখিছে হসা শিল্পী এগৰাকী বিয়োগত বিৰাট শূন্যতা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সকলোৱে ফণীন্দ্ৰ দেৱচৌধুৰীয়ে লিখিছে মানস কবিনে শোক প্ৰকাশ কৰিছে সংগীত শিল্পী গৰাকীৰ মৃত্যুত অনুপম শইকীয়াৰ পৰা আৰম্ভ কৰি জেপি দাসলৈকে আৰম্ভ কৰি যিসকল সংগীত শিল্পীৰ লগত তেওঁ আছিল দেখা পোৱা গৈছিল একেলগে বিভিন্ন অনুষ্ঠানত সকলো কিন্তু আজি শোকত ভাগি পৰিছে জনাইছো নতুনকৈ যিসকল আমাৰ লগত সংযোগ হৈছে তেওঁলোকক জনাব বিচাৰিছো গণশিল্পী প্ৰখ্যাত শিল্পী সূৰ্য দাস আমাৰ মাজত নাই দেহাৱসান ঘটিছে মৰিগাঁও চিভিল হস্পিটেলত তেখেতৰ দেহাৱসান ঘটিছে আৰু বাথৰুমত তেওঁ পিছলি পৰিছিল আৰু তাৰ পিছতে তেওঁ চিভিল হস্পিটেলত ভৰ্তি হৈ আছিল ইতিমধ্যে কৈছো যে শিল্পীৰ জীৱন আৰু তেওঁ নিজকে কৈছিল তেওঁ পাতৰুৱা শিল্পী আছিল বুলি কিন্তু এতিয়া হয়তো তেখেতক যি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগ আছে তেওঁলোকে তেওঁৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব কিন্তু বৰ্তমান তেখেতৰ নচৰদে চিভিল হস্পিটেলত ৰখা হৈছে আৰু মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ তৎপৰতাত তেখেতৰ যি বাকি পিছৰ পৰ্যায়ৰ যিখিনি আনুষ্ঠানিকতা আছে সেইখিনি সম্পন্ন হ'ব কিন্তু এই মুহূৰ্তত দুখৰ খবৰ জনাইছো সূৰ্য দাস নাই তেখেতৰ মৃত্যু হৈছে যি মানুহ দেখিছো আজি বহুত মানুহ বুলি কৈ তেওঁ গীত পৰিবেশন কৰিছিল তেওঁ বজ্ৰকণ্ঠৰে তেখেতৰ হাতত হাৰমনিয়ামখন লৈ তেওঁ যেনে ধৰণে ৰাইজক মোহিত কৰি ৰাখিছিল সেই কণ্ঠ হেৰাই গৈছে আমাৰ মাজৰ পৰা কিছু সময় পূৰ্বে যেটো অসমৰ সংগীত জগতৰ বাবে এটা বিৰাট শূন্যতা ধন্যবাদ